নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ ভাল সকলোৱে আশা কৰোঁ সকলোৱে ভাল। মই ভাবিলোঁ আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ আহিছোঁ, যিটো মোৰ 2024 চনত ঘটি যোৱা এটি সঁচা ভালপোৱা কাহিনী আপোনালোকৰ মাজলৈ মই আগবঢ়াবলৈ আহিছোঁ। যদি মোৰ কাহিনীটো শুনি সকলোৱে ভাল পায়, এটা লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। তেন্তে দেৰি নকৰি আৰম্ভ কৰা হওক মোৰ এই সঁচা ভালপোৱা কাহিনীৰে। আগত মই বহুত শ্বেয়াৰ কৰিছিলোঁ, কিন্তু মাতটো অলপমান সৰু হৈ থকাৰ বাবে মই ভালকৈ দিব নোৱাৰিলোঁ। তথাপি মই আকৌ এবাৰ পুনৰবাৰ দিবলৈ চেষ্টা কৰিছোঁ। তেন্তে দেৰি নকৰি আৰম্ভ কৰা হওক মোৰ এই সঁচা ভালপোৱাৰ কাহিনীটি। তোমাক লগ নোপোৱালৈকে সকলো ঠিকেই আছিল। তোমাক লগ নোপোৱালৈকে সকলো ঠিকেই আছিল। জীৱন জোনাক এইবোৰৰ সংজ্ঞা তেনেই সাধাৰণ আছিল। উমাল বুকুৱে হেজাৰ কাহিনী ৰচা নাছিল। তোমাৰ সান্নিধ্যত নিবিচাৰলৈ সকলো ঠিকেই আছিল। মনৰ চোতালত মেট মৰা হেঁপাহৰ কোলাহল নাছিল। আশাবোৰ জোনাক হৈ বৰষুণৰ দৰে নামি অহা নাছিল। তোমাৰ কথাবোৰ নুশুনালৈ সকলো ঠিকেই আছিল। নিশাবোৰ নিজৰ দৰে আছিল, কিছু আন্ধাৰ কিছু পোহৰ। ভাল লগা নাছিল জোনাকী পোহৰ, আৰু সৌ দূৰণিত এখনি তৰাৰ চহৰ। হৃদয় হেৰুৱা ভয়ত উজাগৰি নিশা পাৰ হোৱাৰ একোৱেই কাৰণ নাছিল নেকি? আনকি এতিয়াৰ দৰে আৱেগৰ ভয়ত বুকু এখন খহি পৰো পৰো অৱস্থা হোৱা নাছিল। দুভাগ ৰাতি নিসংগতাত ভাবোঁ, কিমান ভাল পালে আৰু কেনেকৈ যে ভাল পালে তুমি সুখতকৈ সুখী হ'বা, তাৰ উত্তৰ বিচাৰি মই উজাগৰে থাকোঁ। কেতিয়াবা মোৰ ভয় হয়, তোমাক লগ পাই ভুলেই কৰিলোঁ নেকি? নহ'লেনো আজিকালি মই পলাই ফুৰোঁ কিয় সকলোৰে পৰা, তোমাৰ পৰা, আনকি নিজৰ পৰাও? ধৰা পৰা ভয়ত নে আন কিবা কাৰণত? তুমিতো নাজানা চাগে। তুমি অবিহনে কিয় উদং উদং লাগে হৃদয়খন? তুমি কৈ বলিয়াটোৰ দৰে কাৰ বাবে যেন জাপত লৈ ফুৰিছোঁ জোনাক যেন হেঁপাহৰ দলিচা। তোমাৰ বাবে নহয়তো। টেলিফোনত কথা হোৱাৰ পাছত মোৰ কি হয় জানা? এক বিৰাট কোলাহলৰ মাজত যেন মই বৰ অকলশৰীয়া। অকলে অকলে হাঁহি থাকোঁ, আকৌ যেন কেতিয়া লগ পাম। তোমাৰ খন্তেক অমনোযোগিতাতে মই সকলো পাহৰি যাওঁ। তুমিয়ে মোৰ জোনাক, তুমিয়ে মোৰ আন্ধাৰ। আৱেগৰ আঘাতত বাগৰ হলাই গাৰুটোকে সাৱটি থাকোঁ। তোমাৰ কাজল সনা দুচকুৰ মোৰ প্ৰেৰণাৰ উৎস। সমস্ত পৃথিৱী ঠিকনা বিচাৰি পাওঁ তোমাৰ নীলিম দুচকুৰ মাজত। তুমি অহাৰ পৰাইচোন আন্ধাৰ পথত এতিয়া ৰ'দ নামিছে। দবা পিটা বৰষুণ তিতা মোৰ পৰিচয় হৈছে। নহ'লেতো জীয়াই থাকিব লাগে, সেইবাবে জীয়াই থকাৰ কথা আছিল। কাক ক'ম, কোনে শুনিব? সেয়ে পুনৰবাৰ কৈছোঁ, আনকি এতিয়াৰ দৰে শৰৎ, শেৱালি আৰু নিয়ৰ তিতাৰ প্ৰেমত পৰাৰ কথাও ভুলতো নাছিল। মাইনা, এক সঁচা প্ৰেম কাহিনী। ধন্যবাদ। যদি মোৰ কাহিনীটো শুনি সকলোৱে ভাল পালে, এটা লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব, যাতে নতুন নতুন ভিডিঅ' মই সকলোকে দি যাব পাৰোঁ। শেষত এটাই সকলোকে অনুৰোধ কৰিছোঁ, সদায় সুখত থাকক, আনন্দ কৰি থাকক, হাঁহি ধেমালি ফূৰ্তি কৰি থাকক, জীয়াই থকা দিনবোৰ যেন সদায় কৰ্মৰে আগবাঢ়ি যাওক। তাকে কৈ আপোনালোকৰ মাইনাই আজি ভিডিঅ'টোৰ পৰা বাই বাই। পুনৰ এটি লগ পাম অন্য এটি ভিডিঅ'লৈ। তেন্তে আজিলৈ মই বাই বাই, নমস্কাৰ।